One, two, three. No, 그래 no, you say no. Hi everyone, welcome back to my channel. আপোনালোক সকলোকে মোৰ নতুন এটি ভিডিও লৈ স্বাগতম জনাইছো। নমস্কাৰ, মোৰ নাম শ্যামলী আৰু মই এই চেনেলটিত ফ্যাশন আৰু বিউটি ৰিলেটেড ভিডিওস আপলোড কৰো। যদি আপোনালোকৰ মাজৰ কোনোবা এনেকুৱা ভিডিওস চোৱাত ইন্টাৰেষ্টেড হয় দেন মোৰ চেনেলটিক সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটিও প্ৰেছ কৰি দিব। যেহেতু আপোনালোক সকলোৱে টাইটেল দেখি গম পাইছে, আজিৰ ভিডিওটো এটা চাদৰ মেখেলা হল হ'ব। মোৰ ওচৰত সাকে সজুৰ বা হাতজোৰ মান কাপোৰ আছে যিখিনি বহুত বেছি এফৰ্ডেবল, বহুত বেছি প্ৰিটি হয়। এই গুটেখিনি সাকে মই 600 বা 700 টকাৰ তলতে পাইছিলো এন্ড প্ৰাইস ৰেঞ্জ চাই মোৰ ইয়াৰ কোৱালিটি বহুত বেছি ভাল লাগিছে আৰু যেহেতু আপোনালোক সকলোৱে মোৰ চাদৰ মেখেলা ভিডিওছবোৰ বহুত বেছি ভাল পায়, সেই ভাবিলো আৰু এটা চাদৰ মেখেলা ভিডিও মই বনাই দিও। আপোনালোকক যদি আৰু চাদৰ মেখেলাৰ ভিডিও লাগে দেন মোক কমেন্ট কৰি নিশ্চয় জনাব। গতিকে আৰু বেছি পলম নকৰি আজিৰ ভিডিওটি আৰম্ভ কৰো। আৰু আজিৰ ভিডিওৰ প্ৰথম জোৰ কাপোৰ হৈছে এই জোৰ, যাৰ কালাৰটো মোৰ খুবেই বেছি পছন্দ হৈছে। আপোনালোকৰ সাকে এই কালাৰটো ভাল লাগিছে দেখি, আপোনালোকৰ সাকে এই কালাৰটো দেখি ভাল লাগিছে। ইয়াৰ কালাৰ কম্বিনেশনটো বহুত বেছি প্ৰিটি হয়। ইয়াৰ যেটো বেস কালাৰ হয় এটো লাইট বেঙুনিয়া কালাৰত আছে। তাৰ পিছত ইয়াৰ যিখিনি ফুল হয় তাৰ মাজত অলপ বগা ইউজ কৰা হৈছে আৰু সাইডত যেটো থ্ৰেড ইউজ কৰা হৈছে হেতু ডাঠ বেঙুনিয়া হয়। গতিকে ইয়াৰ যেটো কম্বিনেশন হয় বহুত ধুনিয়াকে উজ্জ্বল হৈ উঠিছে, বহুত ধুনিয়াকে ফুটি উঠিছে ইয়াৰ ডিজাইনখিনি। এইখন হৈছে ইয়াৰ মেখেলা, ওপৰৰ পাৰ্টটো প্লেন হয় আৰু তাৰ পাছত তলত ইয়াত এনেকে ডিজাইন বনোৱা হৈছে। একদম তলত এনেকা ডাঙৰ ফ্লেপৰ ডিজাইন এটা দিয়া হৈছে য'ত বগা আৰু ডাঠ বেঙুনিয়াৰ পুৰা একদম ফুল বনাই দিয়া হৈছে। তাৰ পাছত এনেকে 3 লাইনৰ ফুল দিয়া আছে। তাৰ পাছত আকৌ এনেকা 2 লাইনৰ বুটা বাছি দিয়া হৈছে যিখিনি বহুত বেছি ধুনিয়া লাগিছে। ইয়াৰ যেটো ফিনিশিং হয় বহুত ভাল হয়, অলপো থ্ৰেড ওলাই থকা নাই, গতিকে য'তত লাগি এটো এৰাই নাযাব। ইয়াৰ কালাৰ কম্বিনেশন ভাল হয়। ইয়াৰ যেটো কাপোৰ হয় বহুত সফট আৰু কমফৰ্টেবল হয় আৰু ইয়াত এটা শাইন আছে যাৰ কাৰণে এইজোৰ বহুত বেছি ধুনিয়া লাগিব পিন্ধাৰ পাছত। তাৰ পাছত আহিব ইয়াৰ ব্লাউজ পিস। এইটো হৈছে ইয়াৰ ব্লাউজ পিস। ব্লাউজ পিসটো বাকি পাৰ্টটো প্লেনে হয়। এনেকে লাষ্টত 2 লাইনৰ পাৰি ডিজাইন দিয়া হৈছে, বগা আৰু ডাঠ বেঙুনিয়া ৰঙতে আছে। তাৰ পাছত আহিব ইয়াৰ চাদৰখন। চাদৰখনো খুবেই বেছি ধুনিয়া হয়। গোটেই চাদৰখনত ফুল বাছি দিয়া হৈছে। প্ৰথমতে দিয়া আছে ইয়াত এই সাইড পাৰিবোৰ একেই যেটো ব্লাউজৰ সাইডৰ ডিজাইন দিয়া হৈছিলে একদম তেনেকুৱাই হয়। তাৰ পাছত আহিব ইয়াৰ চাদৰ ষ্টাৰ্টিংটো। ইয়াত যেটো মেখেলাৰ তলত ডিজাইন দিয়া হৈছিলে একদম তেনেকুৱা ডিজাইনটো দিয়া হৈছে আৰু একদম শেষত 3 লাইনৰ সৰু সৰু ফুল বাছি দিয়া হৈছে। তাৰ পাছত গোটেই চাদৰখনত এনেকে সৰু সৰুকে বুটা বাছি দিছে, ডাঠ বেঙুনিয়া আৰু বগা ৰঙতে আছে। তাৰ পাছত শেষত আকৌ এটা এনেকুৱা ডিজাইন দিয়া আছে যেটো চাদৰ ষ্টাৰ্টিংত দিয়া হৈছিলে। মোৰ এই কাপোৰযোৰ বহুত বেছি ভাল লাগিছে। ইয়াৰ ফিনিশিং মোৰ খুবেই বেছি পছন্দ হৈছে, কোৱালিটি বহুত ভাল হয় আৰু দেখিবলৈ বহুত বেছি ধুনিয়া। এইজোৰ সাকে মই 500 বা 600 টকাৰ তলতে পাইছিলো। এক্সাক্ট প্ৰাইসটো বাৰু মোৰ এতিয়া মনত নাই, মই স্ক্ৰিনত মেনশন কৰি দিম, আপুনি চেক কৰি ল'ব। এন্ড প্ৰাইস ৰেঞ্জ চাই মোৰ এই কাপোৰযোৰ বহুত বেছি পছন্দ হৈছে। আপুনি যদি এজোৰ এফৰ্ডেবল কাপোৰ বিচাৰি আছে, ধুনিয়া এফৰ্ডেবল কাপোৰ বিচাৰি আছে, তেতিয়াহলে আপুনি এইজোৰ কাপোৰ নিশ্চয় কিনিব পাৰে। মই ইয়াৰ লিংকটো ডেসক্ৰিপশন বক্স আৰু পিন কমেন্টত দি দিম, গতিকে আপুনি যদি কিনিব বিচাৰে তাৰ পৰা কিনি ল'ব পাৰিব। এইজোৰে আছিল আজিৰ আমাৰ হলটিৰ প্ৰথম জোৰ কাপোৰ। এতিয়া আহকচোন আমি আমাৰ দ্বিতীয় জোৰ কাপোৰৰ কথা পাতো। এইজোৰ হৈছে আমাৰ আজিৰ হলটিৰ সেকেন্ড জোৰ কাপোৰ। ইয়াৰ কালাৰ কম্বিনেশনটো মোৰ বহুত বেছি ইউনিক লাগিলে। ইয়াৰ যেটো বেস কালাৰ হয় এটো বহুত বেছি ইউনিক হয়। এনেকুৱা কাপোৰ মই আজিলৈকে কিনা নাই। তো এইটো যেতিয়া মই কালাৰ দেখিলো মই ভাবিলো যে এইটো কিনিয়ে লওঁ। এইজোৰো বহুত বেছি এফৰ্ডেবল আছিল এন্ড প্ৰাইস ৰেঞ্জ চাই মোৰ ইয়াৰ ডিজাইন, ইয়াৰ কোৱালিটি, ইয়াৰ কালাৰ বহুত বেছি ভাল লাগিছে। এইজোৰ সাকে মই 500 বা 600 টকাৰ তলতে পাইছিলো। তো প্ৰাইস ৰেঞ্জ চাইটো এইজোৰ ডেফিনেটলি ওয়ার্থ ইট হয়। প্ৰথম ইয়াৰ আমি সাইড পাৰি গিটাৰ কথা পাতি লওঁ। এই গিটা হৈছে ইয়াৰ সাইড পাৰি। ইয়াৰ সাইড পাৰি যেটো মেইন ডিজাইন হেতু সিলভাৰে বনোৱা হৈছে, তাৰ মাজত অলপ অলপ নীলাৰ এনেকা বুটা বাছি দিয়া হৈছে যেটো নেকি বহুত ইউনিক লাগিছে। ইয়াৰ যেটো বেস কালাৰ হয় এটো ডাৰ্ক গ্ৰীন আৰু ডাৰ্ক ব্লুৰ এটা কম্বিনেশন হয় আৰু তাৰ ওপৰত সিলভাৰ কালাৰটো বহুত ধুনিয়াকে ফুটি উঠিছে। এই কাপোৰযোৰ বিয়া চিয়াত পিন্ধিবলৈ বহুত বেছি ভাল হ'ব, আপুনি একদম জিলিকি থাকিব। তাৰ পাছত আহিব ইয়াৰ চাদৰখন। চাদৰৰ ষ্টাৰ্টিংত এনেকুৱা সাইড পাৰিৰ যেটো ডিজাইন আছিলে সেই ডিজাইনটো দিয়া হৈছে আৰু দেন এনেকুৱা অলপ ব্ৰড কাইন্ড অফ ডিজাইন এটা দিয়া হৈছে সিলভাৰ আৰু ব্লু ইউজ কৰি। ইয়াৰ যেটো
ফিনিশিং হয় এটো বহুত বেছি ভাল হয় অলপো থ্ৰেড উলাই থকা নাই আপোনালোকে দেখিব পাৰিছে সাকে আৰু ইয়াৰ কাৰণে এটো মানে বহুত বেছি সেফ হয় নহলে হুটাবোৰ যদি উলাই থাকে তেতিয়া জোটটোত লাগি হেটো এৰাই যাব পাৰে তাৰ পাছত গোটে চাদৰৰ বডিখনত এনেকা সৰু সৰু ফুল বনাই দিয়া হৈছে সিলভাৰ আৰু ব্লু কালাৰত যেটো নেকি বহুত বেছি ভাল লাগিছে সিলভাৰটো বেছি ফুটি উঠিছে ব্লুটো ভাল লাগিছে কিন্তু ব্লুতকে বেছি সিলভাৰটো বেছি ধুনিয়াকে উজ্জ্বল হৈ পৰিছে তাৰ পাছত হেখত আকৌ ষ্টাৰ্টিংত যেটো ডিজাইন দিয়া হৈছিলে হে ডিজাইনটো দিয়া আছে তাৰ পাছত আহিব ইয়াৰ মেখেলাখনৰ ওপৰৰ যেটো পাৰ্ট হয় হেটো প্লেইনে হয় কিন্তু তলত ইয়াত এনেকুৱা যেটো চাদৰৰ ব্ৰড ডিজাইন আছে হে ব্ৰড ডিজাইনটো দিয়া হৈছে আৰু এনেকে দুই লাইনৰ ফুল দিয়া হৈছে সিলভাৰ আৰু ব্লু কালাৰত ইয়াৰ যেটো কাপোৰৰ কোৱালিটি হয় এটো বহুত ভাল হয় বহুত সফট হয় আৰু ইয়াত এটা শাইন আছে যাৰ কাৰণে এজোৰ ৰাতি বিয়াই সিয়াই পিন্ধিবলৈ খুবেই বেছি ভাল হ'ব মোৰটো কাপোৰজোৰ বহুত ভাল লাগিছে প্ৰাইস ৰেঞ্জ চাই ডেফিনেটলি ওয়ার্থ ইট হয় আপোনাৰো যদি এনেকুৱা ইউনিক কালাৰ এজোৰ কাপোৰ কিনিবলৈ মন আছে কোনোবা বিয়া সিয়াত পিন্ধিবলৈ তেতিয়া হলে আপোনালোকে ডেফিনেটলি এজোৰ কিনিব পাৰে মই ইয়াৰো লিংকটো ডেসক্ৰিপচন বক্স আৰু পিন কমেন্টত দি দিম গতিকে আপুনি যদি কিনিব বিচাৰে তাৰ পৰা কিনি লব পাৰিব এইজোৰে আছিল আমাৰ আজিৰ সেকেন্ড জোৰ কাপোৰ এতিয়া হক আমি আমাৰ থাৰ্ড কাপোৰজোৰৰ কথা পাতো এইজোৰ হৈছে আমাৰ আজিৰ হলটোৰ থাৰ্ড কাপোৰজোৰ এইজোৰ yellow আৰু পিংক কালাৰত দিয়া হৈছে আৰু ইয়াৰ যেটো yellow হয় এই yellowটো বহুত বেছি উজ্জ্বল হয় আৰু তাৰ ওপৰত এই পিংক কালাৰ কম্বিনেশনটো বহুত বেছি ধুনিয়া লাগিছে এইখন হৈছে ইয়াৰ মেখেলাৰ ওপৰৰ পাৰ্টটো প্লেইন হয় আৰু তলত ইয়াত এনেকুৱা ব্ৰড ডিজাইন এটা দিয়া হৈছে যেটো নেকি পুৰা পিংক কালাৰে বনোৱা হৈছে ইয়াৰো ফিনিশিংটো বহুত বেছি ভাল আপুনি দেখিব পাৰিছে সাকে অলপো লুজ থ্ৰেডছ উলাই থকা নাই যাৰ কাৰণে এজোৰ মোৰ বহুত বেছি পছন্দ হৈছে মোৰ ভাল ফিনিশিংৰ কাপোৰবোৰ বেছি ভাল লাগে অলপ ফিনিশিংটো বেয়া হলে কাপোৰজোৰ অলপ হস্তিয়া যেন ফিল হয় কিন্তু এইজোৰ হস্তিয়া হোৱাৰ উপৰিও ইমান ভাল ফিনিশিং গতিকে একদম নালাগিব যে ইমান হস্তাত পাইছে আপুনি এইজোৰ বুলি আৰু এইজোৰ কাপোৰ মই সাকে 500 টকাৰ তলতে পাই গৈছিলো তাৰ পাছত আহিব ইয়াৰ সাইড পাৰিবোৰ এইবোৰ হৈছে ইয়াৰ সাইড পাৰিটো এনেকা পিংক কালাৰ ডিজাইনতে দিয়া হৈছে চৰাই লিখিয়া অলপ ডিজাইন বনোৱা হৈছে আপুনি দেখিব পাৰিছে সাকে ইয়াৰো ফিনিশিং বহুত বেছি ভাল হয় তাৰ পাছত আহিব ইয়াৰ চাদৰখন এই কাপোৰজোৰ মানে বহুত বেছি ডিজাইন নাই ইয়াত অলপ সিম্পল কাপোৰ হয় চাদৰখনটো মেখেলাৰ তলত যেটো ডিজাইন দিয়া হৈছিলে সেই ডিজাইনটোই দিয়া হৈছে আৰু বাকি চাদৰৰ বডিখনত একো নাই লাষ্টত আৰু ফাৰ্ষ্টতে ইয়াৰ এই ব্ৰড ডিজাইনটো দিয়া হৈছে ইয়াৰ যেটো ব্লাউজ পিস হয় এটো কন্ট্ৰাষ্টত আহিব ইয়াৰ বেস কালাৰটো পিংকত আছে তাৰ পাছত ইয়াৰ যেটো ডিজাইন দিয়া হৈছে এটো yellow কালাৰত দিয়া হৈছে তো এইজোৰ বহুত ধুনিয়া কন্ট্ৰাস্টিং কাপোৰ হয় আপুনি যদি অলপ কালাৰফুল কাপোৰ পিন্ধি ভাল পায় তেতিয়া হলে আপুনি নিশ্চয় এজোৰ কিনিব পাৰে ইয়াৰ কাপোৰটোত এটা শাইন আছে এণ্ড এইজোৰ বহুত সফট আৰু কমফৰ্টেবল হয় প্ৰাইস ৰেঞ্জ চাই বহুত বেছি ধুনিয়া হয় বহুত বেছি ডিজাইন নাই কিন্তু যিমান আছে কাফি আছে মানে কালাৰটো যেহেতু অলপ উজ্জ্বল হয় সেই কাৰণে সাকে বেছি ডিজাইন দিয়া নাই যাতে এটো বেছি ওভাৰৱেলমিং নালাগক মোৰ কাপোৰজোৰ বহুতেই ভাল লাগিছে আপুনি যদি এনেকুৱা এজোৰ ইউনিক কন্ট্ৰাস্টিং কালাৰফুল কাপোৰ কিনিব বিচাৰে এট এন এফৰ্ডেবল প্ৰাইস ৰেঞ্জ তেতিয়া হলে আপুনি এইজোৰ নিশ্চয় কিনিব পাৰে মই ইয়াৰ লিংকটো ডেসক্ৰিপচন বক্স আৰু পিন কমেন্টত দি দিম গতিকে আপুনি যদি কিনিব বিচাৰে তাৰ পৰা কিনি লব পাৰিব এইজোৰে আছিল আজিৰ আমাৰ হলটিৰ তৃতীয় জোৰ কাপোৰ এতিয়া হক আমি আমাৰ হলটিৰ নেক্সট কাপোৰজোৰৰ কথা পাতো এইজোৰ হৈছে আজিৰ আমাৰ হলটিৰ ফোৰ্থ কাপোৰজোৰ এইজোৰ এনেকুৱা পাৰ্পল কালাৰতে আছে আৰু ইয়াৰ যেটো ফুলৰ ৰং আছে হেতু গোল্ডেন আৰু ব্লু দিয়া হৈছে ইয়াৰ গোল্ডেনটো ইমান বেছি জিলিকি উঠা নাই কিন্তু ইয়াৰ যেটো ব্লু হয় এটো বহুত ধুনিয়াকে ফুটি উঠিছে এইখন হৈছে ইয়াৰ চাদৰ ষ্টাৰ্টিংত প্ৰথমতে এনেকুৱা ব্লুৰ এটা লাইনৰ ফুল দিয়া হৈছে তাৰ পাছত অকল গোল্ডেনৰ দুটা লাইনৰ ফুল দিয়া হৈছে তাৰ পাছত এনেকা চাৰি লাইনৰ ব্লু আৰু গোল্ডেনৰ ফুল দিয়া আছে তাৰ পাছত ডাঙৰকে এনেকা ফুল বাছি দিয়া হৈছে ব্লু আৰু গোল্ডেনৰ যেটো নেকি বহুত বেছি ধুনিয়া লাগিছে ইয়াৰো ফিনিশিংটো খুবেই ভাল হয় একদম থ্ৰেডছ উলাই থকা নাই আৰু কাপোৰটো বহুত বেছি সফট হয় বাকি কিজোৰৰ লগত যদি মই কম্পেয়াৰ কৰো এইজোৰ বেছি সফট হয় এইজোৰ সাকে মই 600 টকাৰ তলতে পাই গৈছিলো এক্সাক্ট প্ৰাইসটো মোৰ এতিয়া মনত নাই মই স্ক্ৰিনত মেনশন কৰি দিম আপুনি চাই লব এণ্ড প্ৰাইস ৰেঞ্জ চাই মোৰ কাপোৰজোৰটো খুবেই বেছি ভাল লাগিছে ব্ৰড ডিজাইনটোৰ পাছত এনেকা সৰু গোল্ডেন আৰু ব্লুত ফুল বাছি দিয়া হৈছে তাৰ পাছত আকৌ মাজত এনেকুৱা
পিকক ডিজাইন দিয়া হৈছে যেটো নেকি বহুত ভাল লাগিছে আপুনি দেখিব পাৰিছে সাকে তাৰ পাছত আকৌ এনেকুৱা সৰু সৰু ফুল দিয়া হৈছে ব্লু আৰু গোল্ডেনত তাৰ পাছত আকৌ এনেকুৱা পিকক ডিজাইন দিয়া আছে আৰু যেটো ষ্টাৰ্টিংত ব্ৰড ডিজাইন দিয়া হৈছিলে হেতু দিয়া আছে পাৰীৰ টাইপৰ ডিজাইনটো দিয়া হৈছে আৰু গোল্ডেন কালাৰৰ যেটো এই দুটা ষ্টাৰ্টিংত লাইন দিয়া হৈছিলে হেতু দিয়া আছে তাৰ পাছত আহিব ইয়াৰ মেখেলাখন এইখন হৈছে ইয়াৰ মেখেলাখনটো ষ্টাৰ্টিংত এনেকুৱা পাৰী ডিজাইনটো দিয়া হৈছে যেটো নেকি 5 লাইনত আছে তাৰ পাছত এনেকুৱা পিকক ডিজাইন আৰু ব্ৰড ডিজাইনটো দিয়া হৈছে বহুত বেছি ধুনিয়া হয় কাপোৰজোৰ আৰু ইয়াৰ কালাৰটো বহুত বেছি ভাল তাৰ পাছত ওপৰৰ পাৰ্টটো প্লেন হয় তাৰ পাছত আহিব ইয়াৰ সাইড পাৰীখিনি এইখিনি হৈছে ইয়াৰ সাইড পাৰী ব্লু আৰু গোল্ডেনত যেটো চাদৰ আৰু মেখেলাত দিয়া হৈছিলে সেই তেনেকুৱা ডিজাইনতে সাইড পাৰীটো দিয়া হৈছে তাৰ পাছত আহিব ইয়াৰ ব্লাউজ পিছতো এনেকুৱা সাইড পাৰীৰ ডিজাইনটো দিয়া হৈছে 4 লাইনৰ আৰু তাৰ পাছত বাকি যেটো ফেব্ৰিক হয় এটো প্লেন হয় এইটো বস্তু যদি আপুনি হাতত দিয়ে বহুত বেছি ধুনিয়া লাগিব দেখিবলৈ এই কাপোৰটো বহুত হেভি হয় হেভি ইন দা সেন্স ডিজাইন ওয়াইজ এইটো বস্তু বহুত হেভি হয় কিন্তু ইনি আপুনি ক্যাৰি কৰিবলৈ অলপ আনকমফৰ্টেবল নাপায় আৰু ডিজাইনো খুবেই বেছি ধুনিয়া কাপোৰটোত এটা শাইন আছে যাৰ কাৰণে কাপোৰটো আৰু বেছি ধুনিয়া লাগিছে মইতো এইটো ডেফিনেটলি ৰেকমেন্ড কৰিম যদি আপুনি বিয়া খাবলৈ এযোৰ এফৰ্ডেবল কাপোৰ বিচাৰি আছে তেতিয়া হলে আপুনি এইযোৰ নিশ্চয় কিনিব পাৰিব মই ইয়াৰ লিংকটো ডেসক্ৰিপচন বক্স আৰু পিন কমেন্টত দি দিম গতিকে আপুনি যদি কিনিব বিচাৰে তাৰ পৰা কিনি লব পাৰিব এইযোৰে আছিল আমাৰ ফোৰ্থ কাপোৰযোৰ এতিয়া হক আমি আমাৰ নেক্সট কাপোৰযোৰৰ কথা পাতো এইযোৰ হৈছে আমাৰ নেক্সট কাপোৰযোৰ এইযোৰৰ যেটো বেস কালাৰ হয় এটো অকমান ৰেডিশ মেৰুন টাইপৰ কালাৰ আছে আৰু ইয়াৰ যেটো ফুল বনোৱা আছে এটো সিলভাৰ আৰু পিংকত বনোৱা হৈছে ইয়াৰ যেটো সিলভাৰ হয় এটো বহুত ধুনিয়াকে ফুটি উঠিছে আৰু ইয়াৰ পিংক কালাৰটো খুবেই বেছি ভাল লাগিছে ফাৰ্স্ট আছে ইয়াৰ সাইড পাৰীখিনি এইখিনি হৈছে ইয়াৰ সাইড পাৰী যেটো ম্যাক্সিমাম কালাৰ ইউজ কৰা হৈছে এটো পিংক হয় আৰু তাৰ মাজে মাজে অলপ সিলভাৰ ইউজ কৰা হৈছে ইয়াৰো ফিনিশিং খুবেই বেছি ভাল আপুনি ধৰিব পাৰিছে সাকে তাৰ পাছত আহিব ইয়াৰ চাদৰখন এইখন হৈছে ইয়াৰ চাদৰৰ যেটো ষ্টাৰ্টিং হয় তাত ইমান ব্ৰড এটা ডিজাইন দিয়া হৈছে পিংক আৰু সিলভাৰ কালাৰ ইউজ কৰি যেটো নেকি বহুত বেছি ধুনিয়া লাগিছে বহুত উজ্জ্বল হৈ পৰিছে মই অলপ ওচৰৰ পৰা দেখাই দিছো তাৰ পাছত আহিব এনেকা দুই লাইনৰ ডাঙৰ ফুল তাৰ পাছত সৰু সৰু লাইনৰ 4টা ফুল আকৌ এটা আহিছে ডাঙৰ এটা লাইনৰ ফুল আকৌ 4 লাইন ফুল এনেকে গুটেই চাদৰখনত বনোৱা হৈছে এন্ডিংত আকৌ এনেকুৱা ডাঙৰ দুই লাইনৰ ফুল দিয়া হৈছে আৰু এই ব্ৰড ডিজাইনটো দিয়া হৈছে যেটো নেকি ষ্টাৰ্টিংত দিয়া হৈছিল ইয়াৰ ফিনিশিংটো মোৰ বহুত বেছি ভাল লাগিছে আৰু ইয়াৰ যেটো কাম কৰিছে বহুত ধুনিয়াকে কৰিছে ফুলখিনি বহুত বেছি প্ৰিটি লাগিছে দেখিবলৈ তাৰ পাছত আহিব ইয়াৰ মেখেলাখনতো একদম হে ব্ৰড ডিজাইনটো দিয়া আছে আৰু ডাঙৰ এনেকুৱা ফুলৰ লাইন দুটা দিয়া হৈছে এই মেখেলাৰ যেটো ডিজাইন হয় এটো একদম আঠুৰ ওপৰলৈকে আহি যাব অলপ এটা পাৰ্ট হে মানে প্লেন থাকিব বহুত বেছি হেভি কাপোৰ হয় এযোৰ ডিজাইন ওয়াইজ তাৰ পাছত আহিব ইয়াৰ ব্লাউজ পিস এইটো হৈছে ইয়াৰ ব্লাউজ পিসত সিলভাৰ কালাৰ ইউজ কৰা নাই ইয়াত অকল এনেকে পিংক কালাৰৰ ফুলৰ ডিজাইন দিয়া হৈছে সাইড পাৰী টাইপত ডিজাইন এটা দিয়া হৈছে এই বস্তুটো যদি আপুনি হাতত দিয়ে বহুত ধুনিয়া লাগিব তাৰ পাছত বাকি পাৰ্টটো প্লেন হয় এই কাপোৰযোৰ মোৰ বহুত বেছি ভাল লাগিছে ইমান বেছি ডিজাইন দিয়া হৈছে এনেকুৱা কাপোৰ যদি আপুনি বেলেগত কিনিবলৈ যায় আপুনি আৰামছে 1000-1200 টো দিব লাগিবই কিন্তু এইযোৰ সাকে মই 500 নে 600 টকাৰ তলতে পাইছিলো এক্সাক্ট প্ৰাইসটো বাৰু মই এতিয়া মনত নাই মই স্ক্ৰিনত মেনশন কৰি দিম আপুনি চেক কৰি লব আৰু প্ৰাইস ৰেঞ্জ চাই বহুত বেছি এফৰ্ডেবল কাপোৰ হয় আপুনি যদি এযোৰ হেভি ডিজাইনত কাপোৰ বিচাৰি আছে তেতিয়া হলে আপুনি এযোৰ নিশ্চয়কৈ কিনিব পাৰে পিন্ধাৰ পাছত বহুত বেছি ধুনিয়া লাগিব ডিজাইনটো খুবেই বেছি ভাল কালাৰ কম্বিনেশনটো বহুত বেছি ইউনিক হয় এন্ড আপুনি একদম জিলিকি উঠিব চাদৰখনটো মোৰ সবতকে বেছি ফেভাৰিট হয় ইমান হেভি চাদৰ দিছে ইমান কম প্ৰাইস ৰেঞ্জত মোৰ বিলিভে হোৱা নাই মইতো এইযোৰ ডেফিনেটলি ৰেকমেন্ড কৰিম আপোনাৰ যদি এইযোৰ ভাল লাগিছে যেটো নেকি লাগিবই লাগে আৰু আপুনিও যদি এইযোৰ কিনিব বিচাৰে তেতিয়া হলে আপুনি ডেসক্ৰিপচন বক্স চেক কৰিব নহলে বা পিন কমেন্ট চেক কৰিবলৈ নাপাহৰিব মই তাত ইয়াৰো লিংকটো দি দিম গতিকে আপুনি যদি কিনিব বিচাৰে তাৰ পৰা কিনি লব পাৰিব এইযোৰে আছিল আমাৰ এই হলটোৰ 5th কাপোৰ আই গেছ এতিয়া হক আমি আমাৰ হলটোৰ নেক্সট কাপোৰযোৰৰ কথা পাতো এইযোৰ হৈছে আজিৰ আমাৰ হলটিৰ 6 নম্বৰ কাপোৰযোৰ আৰু এই কাপোৰৰ যেটো কালাৰ কম্বিনেশন মোৰ খুব বেছি ভাল লাগিছে ইয়াৰ যেটো বেস কালাৰ হয়
এইটো টিল গ্ৰীনত দিয়া হৈছে আৰু তাৰ ওপৰত ইয়েলো কালাৰৰ ফুল দিয়া হৈছে যাৰ কাৰণে এইটো বহুত বেছি ধুনীয়াকৈ উজ্জ্বল হৈ পৰিছে আপুনি দেখিব পাৰিছে চাগে ইমান যে ধুনীয়া লাগিছে এই কাপোৰযোৰ প্ৰথম আমি ইয়াৰ ব্লাউজ পিচৰ কথা পাতো এইটো হৈছে ইয়াৰ ব্লাউজ পিচৰ বাকি যেটো পাৰ্ট হয় তো প্লেন হয় এটা এনেকুৱা সাইড পাৰিত লিখা ডিজাইন দিয়া হৈছে যেটো নেকি ইয়েলো কালাৰত আছে তাৰ পাছত আহিব ইয়াৰ মেখেলাখন এইখন হৈছে ইয়াৰ মেখেলাৰ ষ্টাৰ্টিংত এনেকুৱা ব্ৰড ডিজাইন এটা দিয়া হৈছে তাৰ পাছত তিনি লাইনৰ এনেকৈ ফুল দিয়া হৈছে বাকি গোটেই পাৰ্টটো প্লেন হয় ইয়াৰ বেস কালাৰটো বহুত ধুনীয়া হয় আৰু ইয়াত এটা শাইন আছে যাৰ কাৰণে কাপোৰযোৰ আৰু বেছি ধুনীয়া হৈ পৰিছে তাৰ পাছত আহিব ইয়াৰ চাদৰখনৰ ষ্টাৰ্টিংত প্ৰথম এনেকা দুই লাইনৰ সৰু সৰু ফুল দিয়া আছে তাৰ পাছত ব্ৰড ডিজাইনটো দিয়া হৈছে যেটো নেকি মেখেলাত আছিলে এইটো হৈছে ইয়াৰ ব্ৰড ডিজাইন তাৰ পাছত এনেকে সৰু সৰুকে ফুল দিয়া হৈছে গোটেই চাদৰখনত মই ওচৰৰ পৰা দেখাই দিছো যাতে আপোনালোকে এটা আইডিয়া পাওক গোটেই চাদৰখনত তেনেকুৱা ফুলে ভৰাই দিয়া হৈছে আৰু এই কালাৰ কম্বিনেশনটোৰ কাৰণে এই কাপোৰযোৰ বহুত বেছি ধুনীয়া হৈছে এইযোৰ সাকে মই 500 নে 600 টকাৰ তলতেই পাইছিলো এক্সাক্ট প্ৰাইসটো বাৰু মোৰ এতিয়া মনত নাই মই স্ক্ৰিনত মেনশন কৰি দিম আপুনি চেক কৰি ল'ব আৰু প্ৰাইস ৰেঞ্জ চাই কোৱালিটি ডিজাইন সব বহুত ভাল আছে একদম কম্প্ৰমাইজ কৰা নাই এইটো হৈছে ইয়াৰ লাষ্টৰ যেটো চাদৰৰ ডিজাইন তাৰ পাছত আহিব ইয়াৰ সাইড পাৰিখিনি এইখিনি হৈছে ইয়াৰ সাইড পাৰি ইয়েলো কালাৰতে দিয়া হৈছে আৰু ইয়াৰো ফিনিশিংটো বহুত বেছি ভাল অলপো থ্ৰেডছ ওলাই থকা নাই মইতো এইযোৰ ডেফিনেটলি ৰেকমেন্ড কৰিম এইযোৰ পিন্ধিলে বহুত বেছি ধুনীয়া লাগিব মই আপোনালোকক অফ কোৰ্স পিন্ধি দেখাব নোৱাৰিম কাৰণ ইমানখিনি চিলাবলে সময়ো নহব আৰু যেতিয়ালৈকে মই চিলাই আপোনালোকক দেখাম তেতিয়ালৈকে সাকে আউট অফ ষ্টকে গুচি যাব কাৰণ মিশোত কাপোৰবোৰ বহুত বেছি সোনকালে আউট অফ ষ্টক হৈ যায় গতিকে যদি আপোনালোকৰ এই কাপোৰযোৰ ভাল লাগিছে এতিয়াই গৈ এইযোৰ কিনক মই ইয়াৰো লিংকটো ডেসক্ৰিপচন বক্স আৰু পিন কমেন্টত দি দিম গতিকে আপুনি যদি এইযোৰ কিনিব বিচাৰে তাৰ পৰা কিনি ল'ব পাৰিব এইযোৰ আছিল আজি আমাৰ হলটোৰ 6 নম্বৰ কাপোৰযোৰ এতিয়া আহক আমি আমাৰ হলটোৰ লাষ্ট কাপোৰযোৰৰ কথা পাতো এইযোৰ হৈছে আমাৰ আজিৰ হলটোৰ লাষ্ট কাপোৰযোৰ আৰু ইয়াৰ কালাৰ কম্বিনেশনটো মোৰ খুবেই বেছি ভাল লাগিছে ইয়াৰ যেটো কাপোৰ হয় বহুত বেছি ভাল হয় প্ৰাইস ৰেঞ্জ বহুত কম হয় এইযোৰ মই 600 টকাৰ তলতে পাই গৈছিলো আৰু ইমান কম প্ৰাইস ৰেঞ্জত যে ইমান ধুনীয়া এযোৰ কাপোৰ পাম মই ভবা নাছিলো ইয়াৰ যেটো কাপোৰ হয়তো বহুত সফট আৰু কমফৰ্টেবল হয় আপোনাৰ যদি এই কাপোৰযোৰ ভাল লাগিছে নিশ্চয়কৈ এইযোৰ কিনিব কাৰণ এইযোৰ ডেফিনেটলি ওয়াৰ্থ বাইং হয় এইখন হৈছে ইয়াৰ মেখেলাৰ তলত এনেকুৱা প্ৰথম ষ্টাৰ্টিংত সাইড পাৰি লিখা ডিজাইন দিয়া হৈছে তাৰ পিছত তিনি লাইনৰ ফুল দিয়া হৈছে ইয়াৰ যিখিনি ফুল হয় গোল্ডেন আৰু ব্লু দিয়া আছে আৰু ইয়াৰ যেটো বেস কালাৰ হয় এটো লাইট পাৰ্পলত দিয়া আছে তাৰ পাছত এনেকা সৰু সৰুকে 4 লাইনৰ গোল্ডেন আৰু ব্লুৰ ফুল দিয়া হৈছে তাৰ পাছত বাকি যেটো কাপোৰ হয় হেতু প্লেন হয় ইয়াৰ মোৰ বেস কালাৰটো কিন্তু খুবেই বেছি মৰম লাগিছে বহুত এটা ধুনীয়া শেড হয় এই কালাৰটোৱে সবকে বহুত ধুনীয়া লাগিব তাৰ পাছত আহিব ইয়াৰ ব্লাউজ পিস এইটো হৈছে ইয়াৰ ব্লাউজ পিসৰ বাকি পাৰ্টটো প্লেন হয় এটা সাইড পাৰি লিখা ডিজাইন দিয়া হৈছে যেটো নেকি আপুনি হাতত দিব পাৰে বা বেকত দিব পাৰে তাৰ পাছত আহিব ইয়াৰ চাদৰখনো খুবেই বেছি মৰম লগা গোটেই চাদৰখনত ফুল বাছি দিয়া হৈছে এইখন হৈছে ইয়াৰ চাদৰ ষ্টাৰ্টিংত এনেকুৱা পাৰি টাইপত তিনটা লাইন দিয়া হৈছে তাৰ পাছত এনেকা ডাঙৰ ফুলৰ চাৰিটা লাইন দিয়া আছে আৰু তাৰ পাছত গোটেই বডিটোত এনেকা গোল্ডেন আৰু ব্লুৰ সৰু সৰু ফুল বাছি দিয়া হৈছে যেটো নেকি বহুত ভাল লাগিছে আৰু যেটো সাইডৰ লাইন হয় সেই সাইডত এনেকুৱা ডাঙৰ ফুল দিয়া হৈছে চাদৰখন বহুত বেছি ধুনীয়া হয় ইয়াত সাইড পাৰি লগোৱাৰ কোনো প্ৰয়োজন নাই সাইড পাৰি হিচাপতে এই ডিজাইনটো দি দিয়া হৈছে এইখন মানে আপুনি দহিবাতি ব্লাউজটো চিলাই আৰু মেখেলাখন চিলালেই হ'ব সাইড পাৰি লগাব নালাগে হেখত আকৌ এনেকুৱা ব্ৰড ডিজাইনটো দিয়া হৈছে আৰু এনেকুৱা পাৰি টাইপত এনেকুৱা চাৰিটা লাইন দিয়া হৈছে কাপোৰযোৰ বহুত বেছি ধুনীয়া আৰু কালাৰ কম্বিনেশনটো মোৰ খুবেই বেছি ভাল লাগিছে আপুনি দেখিব পাৰিছে চাগে ইমান ধুনীয়া লাগিছে কাপোৰযোৰ মোৰটো এইযোৰ বহুত বেছি পছন্দ হৈছে মইটো এইযোৰ ডেফিনেটলি চিলাম আৰু চিলালে আপোনালোকক নিশ্চয়কৈ দেখাম এতিয়া কিন্তু মই দেখাব নোৱাৰিম যেহেতু মোৰ চিলাবলৈ টাইম নহব যদি মই এই গোটেইখিনি চিলাবলৈ দিবলৈ হয়
বহুত দিন লাগিব আৰু তাৰ পাছত মই যদি ভিডিঅ'টো আপলোড কৰোঁ তেতিয়া একো লাভ নহ'ব কাৰণ আপোনালোকে একো কিনিব নোৱাৰিব কিয়নো মিছোত বহুত বেছি সোনকালে আউট অফ ষ্টক হৈ যায় গতিকে আপোনাৰ যদি এই কাপোৰযোৰ ভাল লাগিছে মোক ট্ৰাষ্ট কৰক আৰু এইযোৰ কিনক আপুনি ডেফিনেটলি এইযোৰ বহুত বেছি ভাল পাব মই এইযোৰ 1000% ৰেকমেণ্ড কৰিম আপোনাৰ যদি এই কাপোৰযোৰ ভাল লাগিছে আৰু আপুনি এইযোৰ কিনিব বিচাৰে তেতিয়াহ'লে আপুনি ডেছক্ৰিপশ্যন বক্স চেক কৰিব নহ'লে বা পিন কমেণ্ট চেক কৰিবলৈ নাপাহৰিব মই তাত ইয়াৰো লিংকটো দি দিম গতিকে আপুনি যদি কিনিব বিচাৰে তাৰ পৰা কিনি ল'ব পাৰিব আৰু এইযোৰে আছিল আজিৰ আমাৰ হলটিৰ শেষৰযোৰ কাপোৰ আশা কৰোঁ আপোনালোক সকলোৱে আজিৰ মোৰ এই ভিডিঅ'টি চাই ভাল পালে আৰু যদি আজিৰ ভিডিঅ'টি চাই আপোনালোকে অলপো ভাল পালে দেন লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটিও প্ৰেছ কৰি দিব আৰু মোক নিশ্চয়কৈ কমেণ্ট কৰি জনাব আপোনালোকৰ কোনযোৰ কাপোৰ ভাল লাগিল নহ'লে বা আপোনালোকে কোনযোৰ কাপোৰ কিনিব বিচাৰিব গতিকে আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'টি ইয়াতে সামৰিছোঁ ধন্যবাদ